নলবাৰীত এবিভিপিৰ প্ৰতিবাদক আৰক্ষীৰ বাধা। আৰক্ষীয়ে গতিয়াই নিলে প্ৰতিবাদকাৰীক। আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ কৰিবলৈ ওলোৱা সময়তে আৰক্ষীয়ে গতিয়াই নিলে প্ৰতিবাদকাৰীক। প্ৰতিবাদৰ প্ৰসংগ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু এবিভিপিৰ সংঘাত। এখন এমুঠিমান এবিভিপিৰ প্ৰতিবাদকাৰীয়ে নলবাৰী সদৰ আৰক্ষী থানাৰ সন্মুখতে প্ৰতিবাদ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত এখন ছাত্ৰ নেতা সন্মিলনৰ আয়োজন কৰা গৈছিলে। এই আয়োজনটো প্ৰায় এমাহমান আগৰ পৰাই আমাৰ সকলোৱে জানিছিলে। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আমি পাৰ্মিশ্যন লৈছিলোঁ, সেই হলৰ পাৰ্মিশ্যন লৈছিলোঁ, সকলো আমাৰ লগত উপস্থিত আছিলে, ভিচিয়ে আমাক পাৰ্মিশ্যন দিছিলে। তাৰ পিছৰ কথাটো হ'ল যে সেইদিনাখন হোৱা ঘটনাটো আমি সকলোৱে জ্ঞাত। সেই ঘটনাটোত সকলোৱে প্ৰকাশ কৰি আছে বা বিভিন্নজনে প্ৰকাশ কৰি আছে বা সকলোৱে জানে যে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজ আৰু এবিভিপিৰ মাজত সেইদিনাখন সংঘাত হৈছিল। কিন্তু প্ৰথম কথা একদম স্পষ্টীকৰণ যে সেই সংঘাত এবিভিপি আৰু গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ মাজত কোনোপধ্যে নাছিল। কিয়নো গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সমাজে সেইদিনাখন আমাৰ সেই ছাত্ৰ নেতা সন্মিলনখন সুচাৰুৰূপে হোৱাত আমাক সহায় কৰিছিল। PGSUৰ আনকি PGSUৰ যিগৰাকী এজিয়াছ, সেই এজিয়াছগৰাকীয়ে আমাৰ মঞ্চতো উপস্থিত আছিলে। গতিকে এই পৰিপ্ৰেক্ষিতত আমি কেনেকৈ কওঁ যে এই সংঘাতখনি এবিভিপি আৰু গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ মাজত হৈছিলে। এইটো একদম স্পষ্ট কথা যে এই সংঘাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ PGSU আৰু এবিভিপিৰ মাজত কোনোপধ্যে নাছিল। এই সংঘাত আছিল আছু আৰু NSY সমৰ্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি সাধাৰণ সম্পাদক আৰু সভাপতি আছে তেওঁলোকৰ নেতৃত্বত, আৰু এই সংঘাত হৈছিল সেই সংগঠনটোৰ পৰা বেলেগৰ পৰা অনা কিছুমান গুণ্ডাৰ নেতৃত্বত। আমি পুনতে দ্বিতীয় কথালৈ আহিছোঁ। মই এইবাৰ দ্বিতীয় কথাটো হৈছে যে তেওঁলোকে জাতীয়তাবাদৰ কথা কয়, তেওঁলোকে অসমীয়া আইৰ কথা কয়, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা অসমৰ মাজমজিয়াত থকা শিক্ষাৰ কেন্দ্ৰবিন্দু স্বৰূপ আমাৰ আৱেগস্বৰূপ সেই বিশ্ববিদ্যালয়খনত লাচিত বৰফুকনৰ ফটো জ্বলাই দিছে আৰু তেওঁলোকে নিজকে অসমীয়া বুলি কৈছে। এই কথা কোনোপধ্যে কোনোজন অসমীয়াই মানি নলয়, এই কথা কোনোজন ভাৰতীয়ই মানি নলয়, এই কথা বিদ্যাৰ্থী পৰিষদৰ কোনোজন কাৰ্যকৰ্তাই মানি নলয়। লাচিত বৰফুকনৰ ফটো জ্বলাইছে, অসমীয়া আইৰ প্ৰাণস্বৰূপ, অসমীয়া আইৰ গৰিমাস্বৰূপ মা কামাখ্যাৰ ফটো থকা সেই বেনাৰ তেওঁলোকে জ্বলাবলৈ সাহস নকৰে আৰু তেওঁলোকে অসমীয়া জাতিৰ কথা ক'বলৈ আহে। সেয়া ডাইৰেক্টলি কথা, সেয়া প্ৰত্যক্ষ হওক পৰোক্ষভাৱে আছু সেয়া ক'বলৈ যদি যাওঁ আছু আৰু NSYৰ নেতৃত্বত হৈছে। তোমালোকে প্ৰতিবাদ কৰিলা, প্ৰতিবাদ কৰোঁতে তোমালোকক চাওক, প্ৰথমতে কথা, আজি আমাৰ প্ৰতিবাদৰ জাগাটো আছিলে নলবাৰী নাট্য মন্দিৰ। নলবাৰী নাট্য মন্দিৰলৈকে আমাৰ কাৰ্যকৰ্তা আহি আছে, আৰক্ষীয়ে তেওঁলোকক ঘূৰাই পঠাই আছে। শেষত আমি ভাবিলোঁ, আৰক্ষীয়ে ক'লে যে ইলেকশ্যনত এনেকুৱা চলি আছে, গতিকে নলবাৰী নাট্য মন্দিৰৰ কাষতে আছু অফিচ, গতিকে তাত তোমালোকৰ প্ৰব্লেম হ'ব, তোমালোকে ভূপেন হাজৰিকা পাৰ্কত কৰা। আমি আৰক্ষীক সন্মান জনাই, আমি ব্যৱস্থাক সন্মান জনাই আমি মানি লৈছোঁ যে আমি সঁচাকৈয়ে ভূপেন হাজৰিকা পাৰ্কত কৰিম, আমি নাট্য মন্দিৰত নকৰোঁ। তেনে পৰিপ্ৰেক্ষিতত আমি নাট্য মন্দিৰৰ পৰা ভূপেন হাজৰিকা পাৰ্কলৈকে আমি খোজকাঢ়ি আহি থাকোঁতে আমাৰ কাৰ্যকৰ্তা ভাস্কৰ তালুকদাৰে ভাৰত মাতা কি জয় ধ্বনি দিছিলে। কিন্তু ভাৰত মাতা কি জয় ধ্বনি দিওঁতে তেওঁক এৰেষ্ট কৰি তেওঁক গতিয়াই লোৱা কাৰ্যক এবিভিপিয়ে কেতিয়াও মানি নলয়। ভাৰতবৰ্ষত থাকি পেলাই ভাৰত মাতাৰ জয় নিদিয়াকৈ ভাৰত মাতাৰ জয় দিব, আৰু ভাৰত মাতাৰ জয় দিয়া এই নলবাৰী আৰক্ষী চকীক, নলবাৰী আৰক্ষীক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। নলবাৰী পুলিচ কি ভাৰত মাতৃৰ বিৰোধী নেকি? তেওঁলোকে স্পষ্টীকৰণ দি দিলে হ'ল যে তেওঁলোক ভাৰত মাতৃৰ বিৰোধী।